हेलो बंधुসকল मोर अन्य एटी भिडिओলৈ আপোনালোকক স্বাগতম। আজি মই গৈ আছো গড়ভাঙা সংৰক্ষিত বন অঞ্চললৈ। গড়ভাঙত যাবলৈ এই গেটটোতে এন্ট্ৰি কৰি যাব লাগে। প্ৰথমতে গাড়ীখন এন্ট্ৰি কৰি লওঁ, তাৰ পিছত গৈ আহোঁ। হওক শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন শৰতৰে এটি শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন লিখিব খুজি থমকি হেৰ বাৰে বাৰে কবিতা প্ৰেম শৰতৰে এটি শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন নিশা মোৰ মনৰ কোঠালিত কোনে আহি টুকুৰিয়ালে মনৰ ভাৱনা নীৰৱে আহি কোনেনো জ্যোতি পেলালে বুজিব খুজিও বুজিব পৰা নাই আদি থপনে সপোন শৰতৰে এটি শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন হঠাতে দেখো চকামকাকৈ এখনি আচল ঘূৰিলে আউল লগা মোৰ মনৰ ভাৱনাই এটি যেন দিশা পালে কলম তুলি লৈ লিখি পেলালো নিগৰি ওলালো শৰতৰে এটি শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন শৰতৰে এটি শ্যামেকাৰাতি শুনিছো নিয়ৰ ৰুণঝুন লিখিব খুজি থমকি হেৰ বাৰে বাৰে কবিতা প্ৰেমৰ শৰতৰে এটি দাৰাতি শুনিছো নিয়ৰ ৰুণঝুন দাদা এতিয়া আমি আহি পালো গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্টৰ মাজত থকা প্ৰথমখন গাঁও আৰু এই গাঁওখনৰ বিষয়ে
হয়তো বহুতে জানে আৰু বহুতে নাজানে যিবোৰে নাজানে তেওঁলোকৰ বাবে মই কৈছোঁ এই গড়ভাঙাত আহিবলৈ আপোনালোকে গুৱাহাটীৰ লখৰাৰ পৰা দক্ষিণ দিশে যিটো ৰাস্তা আহে সেইফালে আহি আপোনালোকে প্ৰায় লখৰাৰ পৰা 16 কিলোমিটাৰ ভিতৰত এই গাঁওখন অৱস্থিত আৰু ইয়াতে কেইবাখনো গাঁও আছে অকল এখনেই গাঁও নহয় আৰু ইয়াৰে মেইন জনবসতি হ'ল আপোনাৰ কাৰ্বি মানুহ আছে ইয়াতে আইয়া গড়ভাঙা 10 কিলোমিটাৰ পাৰ আৱাৰ আৰু এইবোৰ দোকান এইবোৰ খেতি পথাৰ আৰু গড়ভাঙাত কি চাবলৈ আছে মানুহ আহেনে নাহে আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু আমি য'ত আছোঁ এইখন গাঁও অসমত আৰু মোৰ বাওঁফালে এই ঘৰবোৰ দেখিছেনে এইবোৰ হ'ল মেঘালয় ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ